একেবাৰে সকলোৰে বাবে সুবিধাৰ ঠাই এখন। পূজাৰ পৰিকল্পনা নিশ্চয় আছে। প্ৰথমটো বহুকেইটা চেনেলত আমি যাব লাগিব অনুষ্ঠানৰ কাৰণে। ইয়াতে দাদা আছে, NB নিউজৰ প্ৰগ্ৰেম আছে, তালৈও যাব লাগিব। তাৰপিছত পূজাৰ পিছতে আমাৰ এটা বহুত ডাঙৰ NB নিউজৰ এটা প্ৰগ্ৰেম আছে, যিটো ফেশ্বন বেছড ৰুটছ এণ্ড ৰেম্প বুলি। প্ৰথম আমাৰ যিখিনি এথনিক আমাৰ কাপোৰ কানি সেইখিনি লৈ পেলাই জনগোষ্ঠীয় সাজপাৰ বা আমাৰ ট্ৰেডিশ্যনেল পৰম্পৰাগত সকলো সাজপাৰ লৈ পেলাই এটা নতুন শ্ব' মানে ফেশ্বন বেছড ৰিয়েলিটি শ্ব' এটা হ'ব, যি ডিজাইনাৰসকলৰ বাবেও বা মডেলসকলৰ বাবেও। আৰু তাৰোপৰি পূজাৰ সময়ত এতিয়া আমাৰ নতুন নতুন ডিজাইনৰ কাম চলি আছে। তাৰপিছত আজি এখন নতুন ছবি ভাইমন্দা, যিখন ছবিয়ে আমাৰ 90 বছৰীয়া আমাৰ অসমীয়া যাত্ৰাৰ এক বৰ্ণিল যাত্ৰাক ৰূপায়ণ কৰিব। সেই ছবিখনৰ যোগেদি আমি চেলিব্ৰেট কৰিম, উদযাপন কৰিম। আৰু ভাইমন্দাক আমাৰ সকলোৰে আদৰৰ, আমাৰ সকলোৰে সন্মানৰ মুনীন বৰুৱাদেৱক, ছবি পৰিচালক মুনীন বৰুৱাদেৱক নেৰেটৰ হিচাপে ৰাখি বা তেখেতক সূত্ৰধাৰ হিচাপে ৰাখি এই ছবিখন গোটেই অসমীয়া ছবিৰ মানে এটা বৰ্ণিল যাত্ৰাক ৰিপ্ৰেজেণ্ট কৰিব এই ছবিখনে। গতিকে আজি ইয়াৰ পিছতে আপোনালোক সকলো তালৈ যাব লাগিব। আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। এটা কেইবাখনো পোষ্টাৰ আৰু এটা গানৰ প্ৰথম আৰম্ভণি, সেইটো ফাৰ্ষ্ট লুক বুলি ক'ব পাৰি ছবিখনৰ। অহা নৱেম্বৰ 22 তাৰিখে ছবিখন ছবিগৃহলৈ আহিব। সেইটো এটা ডাঙৰ কাম আছে। তাৰপিছত আমাৰ নিজৰ পৰিকল্পনা আছে এখন ছবিৰ, অহা মাহত আমি আৰম্ভ কৰিম ৰৈ ৰৈ বিনালে নিজৰ প্ৰডাকশ্যনৰ পৰা। গতিকে এইবোৰ কাম চলি আছে আৰু।